জয় গুৰু। মই কিছু কথা কোৱাৰ কাৰণে প্ৰস্তুত হৈছোঁ। কথাখিনি ভালদৰে শুনিব। নৱবৰ্ষ, বহাগ মাহ, গছনিবোৰে নতুন পাত মেলিছে, নতুনত্বৰ সৃষ্টি হৈছে, প্ৰকৃতি ৰূপ সলাইছে। গতিকে পৰম পিতাৰ শ্ৰী শ্ৰী ঠাকুৰৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, সকলো সুস্থ থাকক, আনন্দত থাকক, পৰম আনন্দত থাকক, সুদীৰ্ঘজীৱী হৈ জীৱন নিৰ্বাহ কৰক। আপোনালোক এই নৱবৰ্ষত প্ৰতিটো চিন্তা, প্ৰতিটো কৰ্ম, প্ৰতিটো ভাৱ যেন ঈশ্বৰমুখী হৈ উঠে, গুৰুমুখী হৈ উঠে, আৰু এই আনন্দ লৈ আপোনালোকে আগুৱাই যাওক, ঊৰ্ধ্বমুখী হৈ এক তীব্ৰ গতিত আৰু সকলোকে আগুৱাই নিবলৈ চেষ্টা কৰক। ইয়াত কোনো ধনী, কোনো দুখীয়া, কোনো জ্ঞানী, কোনো অজ্ঞানী, কোনো নিৰক্ষৰ, এইবিলাক নেচাব। কেৱল প্ৰেম বুকুত বান্ধি, প্ৰকৃত প্ৰেম বুকুত বান্ধি নিজেও আগুৱাই যাওক আৰু আনকো আগুৱাই যাবলৈ সাহস দিয়ক। পৰামৰ্শ নিজেও লওক, আনকো দিয়ক। এয়াই মোৰ পৰম পিতাৰ ওচৰত কামনা, প্ৰাৰ্থনা। আমি যিমানে এই শুদ্ধ চিন্তা লৈ আগুৱাম, সিমানে আমাৰ প্ৰতিটো বৰ্ষই সুন্দৰ হ'ব, সুন্দৰ হৈ উঠিব, আৰু তাৰ পিছত এই যে আমাৰ স্বৰ্গ বুলি কয়, আমি এখন স্বৰ্গ ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰিম পৰম পিতাক লৈ। এয়াই মোৰ শ্ৰী শ্ৰী ঠাকুৰৰ ওচৰত প্ৰাৰ্থনা। আপোনালোকক বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। বহাগ বিহুৰ। গতিকে সুন্দৰকৈ বিহুটো পালন কৰক, আনন্দ কৰক। এই কামনাৰে মই মোৰ আজিৰ এই কথাৰ সামৰণি মাৰিছোঁ। জয় গুৰু।